শোণিতপুর জেলার অন্তর্গত শহীদনগরী ঢেকিয়াজুলিত উপস্থিত হয়ে নতুন শ্রমিক আইনের বিরুদ্ধে ক্ষোভিত হয়ে পড়িল কৃষক মুক্তি সংগ্রাম সমিতির শোণিতপুর জেলার সাধারণ সম্পাদক আওয়াল হুসেন। উল্লেখ্য যে দেশত নতুনকৈ অনা হয়েছে শ্রমিক আইন। এই শ্রমিক আইনে শ্রমিকসকলৰ বিস্তৰ ক্ষতিসাধন কৰিব বুলি আজি মন্তব্য কৰে আওয়াল হুসেইনে। সেয়েহে এই নতুন শ্রমিক আইন বাতিল কৰাৰ দাবী জনালে নেতাগৰাকীয়ে। নতুনকৈ দেশত প্ৰস্তুত হোৱা যি শ্ৰমিক আইন, আগত যি শ্ৰমিক আইন আছিলে সেই শ্ৰমিক আইনটো তেওঁলোকে বাতিল কৰি নতুবা যি শ্ৰমিক আইন আনিছে, এই শ্ৰমিক আইনটো শ্ৰমিকসকলৰ বহুত ক্ষতিগ্ৰস্ত হ'ব, বহুত ক্ষতি হ'ব। গতিকে এই শ্ৰমিক আইনটো বাতিল কৰি পূৰ্বৰ যি শ্ৰমিক আইন আছিলে সেই শ্ৰমিক আইনটো বাহাল ৰাখিব লাগে। সেই বাহাল ৰখাৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক আওয়াল হুসেনে মই দাবী জনাইছোঁ। আৰু আমি শ্ৰমিক আইনটোৰ আজি যি বন্ধ ঘোষণা তেওঁলোকে কৰিছে, বন্ধৰ ঘোষণাত আমি পূৰ্ণ জিলা সমিতিৰ হৈ আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। আজি এই বন্ধটো সকলোৱে মানি, সকলোৱে শ্ৰমিক সন্থা, ড্ৰাইভাৰ সন্থা, ব্যৱসায়ী সন্থা, সকলো সন্থাই মিলি যাতে শ্ৰমিক আইন আজি যি বন্ধ ঘোষণা কৰিছে, বন্ধ ঘোষণা সকলোৱে মানিব লাগে। আৰু এই বন্ধ সকলোৱে মানি শৃংখলাবদ্ধভাৱে তেওঁলোকে যাতে পৰিস্থিতি বেয়া নহয়, পৰিস্থিতি বেয়া নোহোৱাকৈ সকলোৱে বন্ধ ঘোষণা মানি চলিব লাগে, তাৰ বাবে মই আহ্বান জনাইছোঁ।